আজিৰ ভিডিঅ'ত আমি ক্লাস 10 থকা চেপ্টাৰ 1 বাস্তৱ অংকীয়া ৰিয়েল নাম্বাৰ এক্সাৰসাইজ 1.1 2 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম। 2 নম্বৰ কোৱেশ্যনটো আছে দেখুৱাই যে যিকোনো যোগাত্মক মানে আমাৰ ধনাত্মক, এইটো মনত ৰাখিবা, যোগাত্মক মানে আমাৰ ধনাত্মক অযুগ্ম অখণ্ড অংকীয়া 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি য'ত q এটা কোনোবা অখণ্ড অংকীয়া। ইয়াত আমাক এতিয়া কলনৰ ইকুৱেটৰ কলন বিধিৰ ব্যৱহাৰ কৰি আমি এইটো উলিয়াম। আমাৰ ফৰ্মুলাটো আছিল আমি যিকোনো যোগাত্মক অযুগ্ম অংকীয়া আমাৰ কি আছিল a = আমাৰ কলন বিধিটো bq + r আছিলে। ইয়াত আমি ধৰো a এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড অংকীয়া আৰু ইয়াত বিৰ মান কি বুলি ক'লে তোমালোকৰ আমাৰ বিষয়টো এইটো ফৰ্মটো কম্পেয়াৰ কৰা bq + r cq + r। ইয়াত b বুলি কিমান 6 আৰু আমাৰ কলন বিধি ইকুৱেলিটি আমাৰ বিভাজন বা কলন বিধি লিখিব পাৰোঁ ক্ৰমইকা য'ত আমাৰ কি আছিলে a = আমাৰ bq + r আৰু b ৰ মান কি আছে আমাৰ 6 আৰু r ৰ মানটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল আমাৰ 0 <r b বুলি কিমান 6 মানে আমাৰ কি আছিলে চৰ্তটো 0 <= r b। এটা b ৰ ভ্যালু আমাৰ কি হয় 6। এতিয়া r ৰ ভ্যালু কি কৈছে আমাৰ কাৰ মাজত থাকিব 0 ৰ সমান বা 0 তকৈ ডাঙৰ 6 তকৈ সৰু হ'ব। তেনেহ'লে আমি r ৰ ভ্যালু কি পালো আমি r ৰ ভ্যালু কিমান হ'ব আমাৰ 0 1 2 3 4 5 হ'ব। এইখিনি মান আমি ক'ত বহাম ইয়াত এইটো আমি 1 বুলিয়ে দিছো। তেতিয়া 1 ত বহালে আমাৰ কি হ'ব 1 ইমপ্লাইজ কৰিলে a b বুলি আমাৰ 6q b বুলি আমাৰ ফিক্স আছে 6q ইয়াত বহালো আৰু r ৰ ভ্যালু প্ৰথমতে কি বহালো আমি 0। তেনেহ'লে কিমান হ'ব 6q এনেকে। আকৌ r ৰ ভ্যালু কি বহাম আমি কি আৰ্হি হ'ব লাগে আমাৰ অযুগ্মবোৰ 6q + 1 6q + 3 6q + 5 আৰ্হি হ'ব লাগিব, কিন্তু আমি এতিয়ালৈকে পোৱা নাই। 0 বহালে আমি কিমান পালো 6q ইয়াত বহাইছো 1 ত। আকৌ নেক্সট বহাম 1 বহাম আমি তেতিয়া কিমান হ'ব ইয়াত বা তোমালোকে 6q লিখি থৈ দিব পাৰে 6q + r এইটো 1 দিলে একো নাই। তেতিয়া আমাৰ 1 প্লাস কৰিলে কিমান 6q + 1 বহালো কিমান পালো 6q ইয়াতে 6q + r ৰ ভ্যালু কিমান 1 এইটো হ'ল। আকৌ নেক্সট কি বহাম আমি 2 6q + 2 বহালো আকৌ 6q + 3 r ৰ ভ্যালু 3 বহালো ইয়াতে একেটাতে। আৰু নেক্সট কি হ'ব আমাৰ 4 বহাব আছে 4 বহালো আৰু নেক্সট কি আছে আমাৰ 6q + 5 r ৰ ভ্যালু আমাৰ 5 লগে আছে। এতিয়া চোৱাচোন আমাৰ প্ৰশ্নটো কি কৈছিলে অযুগ্ম অখণ্ড অংকীয়াবোৰ 6q + 1 6q + 3 6q + 5 আৰ্হি। ইয়াত চোৱাচোন 6q হৈছে আমাৰ 2 ৰে বিভাজ্য, এখানে এটা আমাৰ যুগ্ম। আকৌ 6q + 1 টো আমাৰ 2 ৰে বিভাজ্য নহয়, এইটো অযুগ্ম। 6q + 2 টো আমাৰ কি 2 ৰে বিভাজ্য, এখানে এটা যুগ্ম। 6q + 3 টো 2 ৰে বিভাজ্য নহয়, অযুগ্ম। 6q + 4 এটা আমাৰ 2 ৰে বিভাজ্য কাৰণে যুগ্ম। 6q + 5 আমাৰ অযুগ্ম। আমাৰ এতিয়া দেখাব লগা আৰ্হিটো হৈছে আমাৰ কোনটো এতিয়া কোনকেইটা আমাৰ যুগ্ম প্ৰথমে লিখিলো 6q + 2 6q + 4 আমাৰ কি হয় যুগ্ম। গতিকে বাকি কি থাকিলে আমাৰ 6q + 1 6q + 2 3 আৰু 6q + 5 অযুগ্ম। আমাক এইটোৱে দেখাব কৈছে নাই। এতেকে যিকোনো
যোগাত্মক অযুগ্ম অখণ্ড অংকীয়া কাৰ আৰ্হি বুলি কৈছে আমাৰ 6 কিউব প্লাছ 1 6 কিউব প্লাছ 3 6 কিউব প্লাছ 5 আৰ্হি য'ত কিউ এটা এটুকে আমি লিখি দিব লাগে যিকোনো যোগাত্মক যিকোনো এটা যোগাত্মক অখণ্ড অংকীয়া বা যিকোনো অখণ্ড অংকীয়া লিখিলে হ'ল যোগাত্মকটো নালাগে ঠিক তেনেদৰে আমি এক্সাম্পল এটা চাওঁ এই এক্সাম্পলটো যোৱা বছৰ এক্সামত আহিছিলে আমাৰ কি কৈছে এই প্ৰশ্নতে কেতিয়াবা দিব কিন্তু তোমালোক তেতিয়া কি ওলাব দিব অযুগ্মৰ ঠাইত যুগ্ম একে প্ৰচেছ এটা আমি যুগ্মখিনি লিখি দিলে হ'ল প্ৰথমত অযুগ্মখিনি বাছি নেক্সট এনসাৰটোত আমি যুগ্মটো লিখি দিলে আমাৰ একে মাত্ৰ এই দুটা লাইন অল্টাৰ কৰি দিলে হৈ যায় এতিয়া আমাৰ উদাহৰণ এটা চোৱাচোন এক্সাম্পল 2 তোমালোকৰ কিতাপত আছে যোৱাবাৰ এক্সামত আহিছিলে আমাৰ 2025 আহিছিলে এইটো দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড অংকীয়া 2q আৰ্হি আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড অংকীয়া 3q প্লাছ 1 আৰ্হি য'ত q যিকোনো অখণ্ড অংকীয়া এতিয়া আমি ধৰো এইটা কি কৈছে যোগাত্মক মানে আমাৰ ধনাত্মক হয় যোগাত্মক কি কৈছে যোগাত্মক অখণ্ড অংকীয়া যোগাত্মক অংকীয়া ধৰো আৰু ইয়াত b ইকুৱেল কিমান আহি আছে আমাৰ 2q তেনেহ'লে b ইকুৱেল কিমান 2 এতিয়া আমাৰ ইউক্লিডীয় বিভাজন ক্ৰমিকা কি আছিলে য'ত আমাৰ a ইকুৱেল আমাৰ bq প্লাছ r 0 লেছ দেন r লেছ দেন b আছিলে এতিয়া চোৱা b এর মান কিমান 2 আছে 2q প্লাছ r তেন্তে r এর মান কিমান হ'ব 0 লেছ দেন r b 2 মানে 0 তকৈ ডাঙৰ বা সমান বা 2 তকৈ সৰু তেনেহ'লে r এর ভ্যালু কিমান হ'ব আমাৰ এটো 1 নম্বৰ বুলি দিছো r এর ভ্যালু তেনেহ'লে আমাৰ কি 0,1 এটা এই 0,1 আর ভ্যালু আমি কত বহাম এইখিনিত 1ত এটা আমি 1 ইমপ্লাস কৰি দেখুৱাম a আছে 1ত 2q আর ভ্যালু প্ৰথমে কি বহাম আমি 0 তো বহাম তেতিয়া কিমান হ'ব 2q আকৌ আর ভ্যালু কি বহাম আমি 1 তেনে কিমান হ'ব 2q প্লাস 1 এটা 2q তে আমাৰ 2 এ বিভাজ্য কাৰণ এটা কি হ'ল যুগ্ম আকৌ 3q প্লাস 1 টো আমাৰ অযুগ্ম কাৰণ এটো 2 এৰে বিভাজ্য নহয় আমাৰ কি কৰিব কৈছে 2q আৰ্হিটো আমাৰ তেতিয়া কি হ'ব আমাৰ যুগ্মত হ'ল আৰু 2q প্লাস 1 আৰ্হিটো আমাৰ অযুগ্মৰ আৰ্হি হ'ল এটোকে আমাক দেখাব কৈছিল এতেকে 2q যিকোনো যোগাত্মক অযুগ্ম অংকীয়া আৰ্হি 2q প্লাস 1 তো এতেকে যোগাত্মক প্ৰশ্নটো যি আছে এটো দেখালে যুগ্ম অখণ্ড অংকীয়া 2q আৰ্হি আৰু প্ৰত্যেককে যোগাত্মক অযুগ্ম অখণ্ড অংকীয়াৰ আৰ্হি কি আমি 2q প্লাস 1 আমি এই প্ৰশ্নটো লিখি দিলে হ'ল যোগাত্মক যুগ্ম অখণ্ড অংকীয়া য'ত 2q আৰ্হি আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড অংকীয়া 2q প্লাস 1 আৰ্হি য'ত q এটা আমাৰ এইটো লিখি দিম য'ত q
কিউ অখণ্ড অংকীয়া এইটো তেনেকৈ আমি দেখাব লাগে নেক্সট আৰু উদাহৰণ এটা চোৱা এতিয়া উদাহৰণ 3টো চোৱাচোন কিতাপতে আছে তোমালোকৰ দেখুৱাই যে যিকোনো যুগাত্মক অযুগ্ম অখণ্ড অংকীয়া 4q প্লাছ নাইবা 4q প্লাছ 3 কিউ কোনোবা এটা অখণ্ড অংকীয়া এতিয়া চাওঁ ধৰো এটা যিকোনো যুগাত্মক অযুগ্ম সংখ্যা আৰু বিৰ মান এতিয়া কিবা 4q প্লাছ আছে 4q প্লাছ 3 তেনে b ইকুৱেল আমাৰ 4 ইউক্লিডীয় ক্ৰমৰিকা বিভাজন য'ত কি আছিল আমাৰ a ইকুৱেল টু bq প্লাছ r আৰু 0 লেছ দেন r লেছ দেন b আছিলে এতিয়া b ৰ ভ্যালু আমি কি আছে আমাৰ 4q প্লাছ r তেনেহ'লে r ৰ ভ্যালু কিমান হ'বগে 0 ৰ সমান বা 0 তকৈ ডাঙৰ 4 তকৈ সৰু মানে r ৰ ভ্যালু আমাৰ কি আহিব 0 1 2 3 এটো 1 আমি এটা 1 ত বহাই দিম প্ৰথমে বহাম আমি a 4q r ৰ ভ্যালু কিমান বহাম 0 4q তারপর নেক্সট কি বহাম আকৌ ইয়াতে আমি 1 টো বহাম 4q প্লাস 1 আর ঠাইত আকৌ নেক্সট কি বহাম আমি 2 4q প্লাস 2 আকৌ নেক্সট কি বহাম আমি 4q প্লাস 3 আমাক প্ৰশ্নটো সুধিছে 4q প্লাস 1 নাইবা 4q প্লাস 3 টো আমাৰ কিহৰ আৰ্হি অযুগ্ম অখণ্ড অংকীয়া হয় আমাৰ 4q টো আমাৰ যুগ্ম হয় কাৰণ দুইৰে বিভাজ্য 4q প্লাস 1 অযুগ্ম হয় 4q প্লাস 3 অযুগ্ম আৰু 4q প্লাস 2 টো আমাৰ যুগ্ম আৰ্হি এনে 4q প্লাস 2 যুগাত্মক যুগ্ম অখণ্ড অংকীয়া আৰ্হি গতিকে আমাৰ কি থাকিলে 4q প্লাস 1 বা 4q প্লাস 3 টো আমাৰ কি হল আৰ্হি হল অযুগ্ম অখণ্ড অংকীয়াৰ আৰ্হি এইটো কি দেখাব কৈছে যত q এটা অখণ্ড অংকীয়া বা তোমালোকে যেটো কৈছে 4q প্লাস 2 তো তোমালোকে কোৱেশ্চনে নিলিখিলে হয় ডাইৰেক্ট তোমালোকে গতিকে 4q প্লাস 1 4q প্লাস এই প্ৰশ্নটোকে আমি যিকোনো এতেকে যিকোনো যুগান বা অযুগ্ম অখণ্ড অংকীয়া 4q প্লাস 1 নাইবা 4q প্লাস 3 আৰ্হি যত q এটা অখণ্ড অংকীয়া বুলি লিখি দিলে হয় এইটো বাইগাকে এনেকৈ লিখিছো এতিয়া নেক্সট আমি এটা অলপ বুজি পাইছা বুলি ধৰিছো এটা নেক্সট এটা আমি কি চাম প্ৰশ্ন এটা চাম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো কি কৈছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি মানে মাৰ্চ পাস কৰি থাকে যাবলগীয়া হল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলৈ হলে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতা সংখ্যা কিমান ইয়াত একেলগে হৈছে একে কি প্ৰশ্নটো বুজি লোৱা দুইটা দলে আমি একে সমানত আমাৰ স্তম্ভত কদম খোজ কাঢ়িছে তেতিয়া একে মান সমানৰে আমাৰ কমন ভ্যালুটো ওলাব লাগে এইটো হৈছে আমাৰ গহাগু আগৰ আমি ভিডিও দিয়া আছে দুটা সংখ্যাৰ গহাগু কেনেকৈ লয় ঠিক এইদৰে আমি ইয়াত উলিয়াব লাগে প্ৰশ্নটো বুজি পাইছে নে দুইটা একে সমান বুলি কৈছে একে সমান হলে আমি আমাৰ গহাগুটোৰ মিনিংটো আমাৰ আছে একে সমান সংখ্যা ওলাব লাগে হয় না
এটা ঠিক তেনেকৈ আগৰ নিচিনাই কৰিম, মাত্ৰ গহাগৰ ঠাইত আমি কি লিখিম, যিটো আমাক প্ৰশ্নত সুধিছে এইটোকে লিখিম। ইয়াত আমাৰ সদস্য কিমান, সৈন্যবাহিনী 616 আৰু কেইজনীয়া 32 জনীয়া এটা সেনাদল 32 জন। তেনেহ'লে আমি কি কৰিছিলোঁ, কেনেকৈ ব্যৱহাৰ কৰিছিলোঁ, 616 আৰু 32ক ইউক্লিডীয় ক্ৰমশিক্ষা বা কলন বিধি লিখিব পাৰি, বিভাজন কৰি পাওঁ। এতিয়া চোৱাচোন, 616 এটা কিহেৰে হৰণ কৰিম আমি, 32 হৰণ কৰিম। কিমান যাব আমাৰ, প্ৰথমে একবাৰ যাব 32, 11 minus 2 9, 5 minus 3 2 6, 9 10 যাব, 9 2 jar 18, 3 2 jar 27, 28, কিমান বাকি থাকিলে আমাৰ 16 minus 8 বাকি থাকিলে। তেনেহ'লে আমাৰ কি আছিলে, বাজ্য আমাৰ কিমান 616, বাজক পূৰণ ভাগফল আছিলে, বাজক 32, ভাগফল 90 প্লাছ আকৌ বাকে 8 হ'ল। কিন্তু মই কি কৈছিলোঁ, এইটো কেতিয়ালৈকে ষ্টপ কৰিব নালাগে, যেতিয়ালৈকে আমাৰ বাকেটো 0 নহয়। আমাৰ 0 হোৱা নাই, আকৌ কোনটো ল'ম আমি, ভাগফলটো এৰি আমি এইটো আৰু এইটো ল'ব লাগে। তেনেহ'লে 32 8 এনেকৈ আকৌ 32 8 কিমান যাব 4, আমাৰ বাকী কিমান পালোঁ আমি 0। এইটো এতিয়া আমাৰ গহাগু কিমান হ'ল, কিহেৰে হৰণ কৰি আমি 0 পালোঁ, 8ৰে। তেন্তে 8টো আমি গহাগু নিলিখি কি সুধিছে আমাক প্ৰশ্নটো, স্তম্ভৰ উচ্চতমৰ সংখ্যা কি, এতেকে স্তম্ভৰ উচ্চতম সংখ্যা কিমান, 8, এইটোৱে আমাৰ এনচাৰ। তোমালোকে এইটো আমাক কৰি দেখাব নালাগে এক্সামত, ক'ৰবাত যদি প্ৰায় ডাইৰেক্ট লিখিব লাগে, নোৱাৰিলে ৰাগ পেছত কৰিব লাগে, এইটো দেখাই নিদিলেও হ'ব এক্সামত। এইটো আমাৰ এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।